বন্ধুসকল নমস্কাৰ। আজি আপোনালোকৰ মাজত নতুন এটা ভিডিঅ' লৈছোঁ। আপোনালোকে সহজৰ পৰা আপোনালোকে HDFC CSP কেনেকৈ পাব আৰু কি কি ডকুমেণ্টছ লাগিব, ক'ত ক'ত পাব। আমি সহজৰ পৰা HDFC CSP-টো আমি দি আছোঁ, অল অসমতে দি আছোঁ আমি HDFC CSP-টো। এইটো হ'ল HDFC CSP, ঠিক আছে। তো সহজৰ পৰা আমি দি আছোঁ আপোনাৰ ইয়াতে সাৰ্ভিসটো আপোনালোকে কি কি সাৰ্ভিস পাব আৰু কি কি সুবিধা পাব সহজৰ পৰা ল'লে HDFC সহজৰ সার্ভিস কেইটা এইকেইটা হ'ল আপোনাৰ APS মাইক্রো সহজ সাথী মাইক্রো ATM APS একাউন্ট ওপেনিং বা HDFC আমি দি আছোঁ HDFCৰ একাউন্ট ওপেনিং সার্ভিসটো মুঠৰ কথা এইটো দি আছোঁ আমি। তো HDFCৰ সার্ভিসটো আপোনালোকে এই সহজ আইডিৰ পৰা আপোনালোকে ল'ব পাৰিব। আৰু আছে এক্সেস টেক্সেস আছে, সেইবিলাক ভিডিঅ' কি হৈছে হয় সেইবিলাক দিব নালাগে। এই আপনার HDFC-টো আপনার হল HDFC-টো আপনার তার মানে KYC-ৰ সহায়তে আপোনালোকে একাউণ্ট ওপেনিং কৰিব পাৰিব। 10-ৰ পৰা 15 দিনৰ ভিতৰত আপোনাৰ HDFC CSP-টো ওপেন হৈ যাব, ঠিক আছে। তো যদি কাৰোবাৰ যদি লাগে ওর রকমত HDFC CSP-টো আমাৰ পৰা ল'ব পাৰে। এই সহজৰ পৰা HDFC CSP আমি দি আছোঁ, ঠিক আছে। তো আজিৰ ভিডিঅ' ইমানেই। থ্যাংক ইউ সো মাচ।